নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। 31 ডিচেম্বৰ, 1 জানুৱাৰী আৰু মাঘ বিহুলৈকে অসম চৰকাৰে নতুন SOP দাঙি ধৰিছিল সাধাৰণ জনতাৰ বাবে, সাধাৰণ ৰাইজৰ বাবে। আৰু সেই সাধাৰণ SOP বা সেই SOP সেই গুণ্ডা আৰক্ষী বাহিনীৰ বাবে নহয়, এই কথা সত্য। কিছু সময় আগত মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু তাৰ পিছতে মই এটা ভিডিঅ' চাইছিলোঁ যে সেই ভিডিঅ'টো একেবাৰে ওলোটা। 31 ডিচেম্বৰ, 1 জানুৱাৰী আৰু মাঘ বিহুলৈকে যিখন অসম চৰকাৰে SOP দাঙি ধৰিছে, সেই SOPখন অকল সাধাৰণ জনতাৰ বাবেহে। আৰক্ষীয়ে যদি ভুল কৰে, সেই ভুলৰ কোনো জৰিমনা নাই, কোনো শাস্তি নাই, তেখেত একো নহয়। তেখেতে সেই SOPৰ নীতি নিয়মখিনি উলংঘা কৰিব পাৰে। তেখেতনো কোন? সেই তেখেতটো আমাৰ নিচিনা এজনহে। তেখেতে সেই ড্ৰেছযোৰ পিন্ধা বাবেহে তেখেত আৰক্ষী হ'ল। তেখেতসকলৰ বাবে সেই SOP বা সেই নীতি নিয়ম তেখেতসকলে কি মানিব নোৱাৰিব নেকি বা মানিব নালাগে নেকি? অতিকে আচৰিত। মই এটা ভিডিঅ' চালোঁ, লাজ লাগিছে দেখি, সঁচাকৈ ভিডিঅ'টো চাই লাজ লাগিছে। আৰু সেই আৰক্ষীবিলাকক সঁচাকৈ 5-6জনমান মানুহ লগ লাগি ধৰি বান্ধি গছকি পেলাব লাগে। সঁচাকৈ বেয়া লাগিছে। কিন্তু আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলালে একো নহয়, কাৰোবাক খুন্দিয়াই থৈ গ'লে একো নহয়, আৰক্ষী হেলমেট নিপিন্ধিলে একো নহয়, আৰক্ষীয়ে ছিট বেল্ট নলগালে একো নহয়। আৰক্ষী এক্সিডেণ্ট হ'লে আৰক্ষী নমৰিবই। তেতিয়াহ'লে সেই আৰক্ষীসকলে এৰি দিব লাগে আমাৰ সাধাৰণ মানুহক। আমি মদ খাই চলাওঁ, মদ নোখোৱাকৈ চলাওঁ, আমি ডিজে লগাওঁ, আমি য'ত আমি পিকনিক খাওঁ সেই পিকনিকস্থলী আমি চাফ চিকুণ কৰোঁ নে নকৰোঁ সেইটো আমাৰ কথা। আমাৰ জেগা, আমাৰ কথা। তহঁতি কাম কৰ। তেতিয়াহ'লে আৰক্ষীক কৈছোঁ, মোৰ বেয়া নাপাব, মোৰ খং উঠিলে এটা কথাত। আৰক্ষীয়ে যেতিয়া সুৰাপান কৰে, আৰক্ষীয়ে যেতিয়া সেই আইন উলংঘা কৰে, আৰক্ষীয়ে যদি ছিট বেল্ট নলগায় গাড়ীত, ড্ৰাইভাৰজনে হওক বা উঠি অহা সেই আৰক্ষী কেইজনেই হওক, তেখেতসকল কি SI দেখি, SP দেখি, OC দেখি তেখেতসকলে কি ছিট বেল্ট লগাব নালাগে নেকি? তেখেতসকলৰ গাড়ীখন যদি দুৰ্ঘটনা হয়, তেখেতসকলে কি নমৰিব নেকি? তেখেতসকলে দুখ নাপাব নেকি? তেখেতসকলে কি পুলিচ হ'লোঁ বুলিয়েই এই কান্ধত ষ্টাৰ থাকিলে বুলি তেখেতসকল কি আইন অমান্য কৰিব নেকি? তেখেতে হেলমেট পৰিধান নকৰিলেও হ'ব। সাধাৰণ জনতাক আকৌ আমুকটো চাওঁ, গাড়ীখনৰ চাওঁ, লাইচেঞ্চ চাওঁ, গাড়ীখনৰ পলিউশ্যন চাওঁ, গাড়ীখনৰ কি কয় ইঞ্চুৰেঞ্চ চাওঁ, এইটো আমুকটো বিচাৰি তামুকটো বিচাৰি খুচৰি শেষত আকৌ ক'ব কি থকাৰ পিছতো পইচা 500 দে, তেতিয়াহে গাড়ী লৈ যাবলৈ পাবি। চাবি কাঢ়ি ল'ব। সেই চাবি কাঢ়ি ল'বলৈ সেই আৰক্ষীয়ে আইন কেনেকৈ হাতত তুলি ল'ব পাৰে? আৰক্ষীয়ে কেতিয়াও চাৰিচকীয়াই হওক বা দুচকীয়াই হওক, কাৰো পৰা মহিলাই চলাই যাওক সেই গাড়ীখন, পুৰুষে চলাই যাওক, সেই পুৰুষে চলাই যোৱা বা মহিলাই চলাই যোৱা সেই গাড়ীখনৰ পৰা চাবিটো কাঢ়ি ল'ব নোৱাৰে। আৰু কেতিয়াও মুখৰ আগত সেই লাঠিডালেৰে ৰ বুলি কৈ আমাক ধমকি প্ৰদান কৰিব নোৱাৰে, ভয় ভাবুকি দিব নোৱাৰে। ইমানখিনি আমাৰো কথা আছে। আৰক্ষীয়ে যেতিয়া ভুল কৰিব, আৰক্ষী একো নাই। আমি যদি সাধাৰণ জনতাই যদি ভুল কৰোঁ নহয়, আমাৰ সেই পকেটত থকা সেই 500, 400 টকা, 200 টকা, 1000 টকাটো ফটককণতে লৈ ল'ব। আৰু সিহঁতি ভুল কৰিলে আমাক ৰঙা চকু দেখুৱাই তোক চাই ল'ম ৰ, তোক আমুকটো কৰিম তামুকটো কৰিম ৰ, আহি আছোঁ তোক। আমাক আকৌ ভয় ভাবুকি দেখুৱাই সিহঁত গুচি যাব। আৰু সেইসকল মই আৰক্ষীক কৈছোঁ, আপোনালোকৰ যি ধৰণে খাবলৈ, এনজয় কৰিবলৈ, ফুৰিবলৈ মন যায় নহয়, আমাৰো ঠিক তেনেকুৱাই। সেই আপোনাৰ মনটো আমাৰ মনটো তেনেকুৱাই। এটা কথা মই বুজি পাওঁ, আপোনালোকতকৈ সেই উচ্চপদস্থ আৰক্ষীজনে বা আপোনাৰ ছিনিয়ৰজনে আপোনাক হেঁচা প্ৰদান কৰে যে আমুকটো কৰ তামুকটো কৰ। আপোনাৰ তলত থকা সেই লোকজনক আপোনালোকে কয় যে আমুকটো কৰিবই লাগিব, তামুকটো কৰিবই লাগিব। কিন্তু আমাৰ তেনেকুৱা কোনো নীতি নিয়ম নাই। আমাৰ ঘৰত দেউতাই, মায়ে, বায়ে, ভণ্টীয়ে, মানুহজনীয়ে আমাক ক'লেও ক'ব, নক'লেও আমাক ক'লেও আমি নুশুনো, নক'লেওতো নুশুনোৱে, ক'লেও আমি নুশুনো, এনেকুৱা মানুহ। আৰু আমি জানো। কিন্তু লগৰ সমনীয়াৰ লগত পৰি মিলি কেতিয়াবা আমাৰ অকণমান বেছি খোৱা হৈ যায়। আমাৰতো মন যায় নাচিবলৈ, গাবলৈ, চিঞৰিবলৈ, বাইকখন কোবত চলাবলৈ। হয়, কিবা কাৰণত আমি পৰোঁগৈ, মানি লৈছোঁ। কিন্তু সেই ভুল যে পুনৰ আৰক্ষীয়ে কৰি আছে, সেই ভুলৰখিনি কোনে শুধৰাব? আৰু আৰক্ষীক যে কোনেও যে প্ৰশ্ন নকৰে কেলৈ? আৰু প্ৰশ্ন কৰিলে যে আৰক্ষীয়ে ৰঙা চকু দেখুৱাই কি কৰিবি? উল্টাহে মুখৰ আগলৈ এনেকৈ আহিব যে কৰিবি কি কৰিবি তই? কি কৰিবি?
আৰক্ষীয়ে ভুল কৰিব, আৰক্ষীক যদি আপুনি প্ৰশ্ন কৰে নহয়, আৰক্ষীয়ে আপোনাক চৰ থাপৰ ঘোঁচা গোৰ মাৰিব। সেই আৰক্ষীজনক আপুনি বা আমি একো কৰিব নোৱাৰি। মই কিছু সময় আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আৰক্ষীয়ে যদি কিবা কাৰণত আপোনাৰ গাড়ী কাগজ পত্ৰ থকাৰ পিছতো আপোনাক পইচা ডিমাণ্ড কৰে, আৰু আপুনি যদি ঠিক আছে মই বুজি লৈছোঁ আপোনাৰ গাড়ীত কাগজ পত্ৰ কোনোবা এখন নাথাকে, বা আপুনি হেলমেট পৰিধান কৰা নাই, বা আপুনি কৰা নাই, বা আপোনাৰ পিছত বহি যোৱা সেই লোকজনে হেলমেট পৰিধান কৰা নাই, তাৰ বাবে আপোনাক চালান কাটিলে, আৰু চালান কাটোতে আপোনালোকক সেই ৰচিদখন আপোনালোকে লৈ ল'ব, যিখন চালান কাটে বা তই হেলমেট নিপিন্ধাৰ বাবে তোক 500 টকা বা 1000 টকা তোক ফাইন ভৰাইছোঁ, বা তই ছিট বেল্ট নলগোৱাৰ বাবে এইটো ফাইন ভৰাইছোঁ এই 500 টকা, সেই আপোনালোকে ৰচিদটো লৈ ল'ব। আৰু বিনা ৰচিদত আপোনালোকে কাকো পইচা নিদিব। কেছ লিখিবলৈ হ'লে কেছ লিখি দিবলৈ ক'ব যে ঠিক আছে থানালৈ যাম। কেতিয়াও আপোনালোকে পইচা 500 টকা খুজিলেই দি নিদিব, সঁচাকৈ দি নিদিব। আমি সঁচাকৈ সেই আৰক্ষীসকলক চল দিওঁ। সিহঁতে নিজে প্ৰত্যেক মাহতে 30,000 40,000 বা 20,000 হওক বা 10,000 হওক টকা পায়। আমি দিন হাজিৰা কৰি যায় তাৰে মেখেলা ধুই আমি পইচা কেইটকামান ইনকম কৰোঁ, আৰু বিহুটো বা জানুৱাৰী বা কিবা বুলি আমি লগৰ সমনীয়াৰ লগত খাবলৈ বুলি ওলাই যাওঁ, কিবা এটা কৰিবলৈ বুলি ওলাই যাওঁ, আমাক আকৌ সিহঁতে আগভেটি ধৰিব। মটৰচাইকেল কেলৈ ইমান স্পীডত চলাইছ? তোৰ গাড়ীত গিলাচ নাই নেকি? আইনা কি হ'ল? নাই যে। তোৰ যে পিছৰ লাইটটো জ্বলা নাই, ছিগনেল আমুক বেয়া, ছিগনেল যে ভাগি আছে, এইখিনি আমাক আকৌ হাৰাশাস্তি কৰিব পাৰিব, আৰু আমাক হাৰাশাস্তি কৰি গাড়ী কাগজ পত্ৰ বিচাৰি আমাক 500 টকা 1000 পৰা সেই পকেটত থকা পইচা কেইটকা সৰকাই লৈ ল'ব। ঘৰলৈ যাবলৈ অসুবিধা হয়, গাড়ীত কেতিয়াবা তেলেই নাথাকে, সেই কেইটকাও লৈ থয়। আমি কিমান বিপদত পৰোঁ। কিন্তু যেতিয়া নেকি সেই আৰক্ষীয়ে পুনৰ সেই SOP অসম চৰকাৰে বান্ধি দিয়ে, সেই SOP যদি আইন ভংগ কৰে, তেখেতসকলে আকৌ একো নহয়। মই আপোনালোকক পুনৰ কৈছোঁ, যি আৰক্ষীয়ে এনেকুৱা আইন ভংগ কৰে নহয়, সেই আৰক্ষীক সঁচাকৈ 5-6জনমান মানুহে মিলি ধৰি গছকি পেলাব লাগে। মোক বেয়া নাপাব কোৱাৰ কাৰণে। চাওক সাধাৰণ জনতাক কিমান হাৰাশাস্তি কৰে। চকুত এলেকাতেলে কৰিব, বন্ধুকটোকে চুই দেখুৱাব, একদম হাত চাত কুচাই আহিব, আপোনাক মাৰিবলৈ ল'ব, ঘোঁচা আপোনাৰ আঙুলি একেবাৰে আপোনাৰ চকুত লগাই দিবহি, এনেকুৱা কয়। সেই আৰক্ষীসকলক আপোনালোকে কি কৰিব? চাই থাকিব? সঁচাকৈ বেয়া লাগিছে মোৰ ভিডিঅ'টো বনাবলৈ বেয়া লাগিছে। তাৰ আকৌ সেই গাত ড্ৰেছযোৰ নাথাকিলে তাৰ আকৌ একেবাৰে সি সভ্য, ড্ৰেছযোৰ থাকিলে সি একেবাৰে গুণ্ডা। মূৰৰ ওপৰত ঠাই দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা সেই গুণ্ডা আৰক্ষী বাহিনী মূৰৰ ওপৰত ঠালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কাৰণ যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী কিবা ভুল কৰিলে সেই গুণ্ডা আৰক্ষী বাহিনীক লগাই দিব, সেই ভুলটো নোহোৱা কৰিবলৈ, নাইকিয়া কৰিবলৈ। ঠিক আছে, যি কৰে কৰক, মই বেয়া পোৱা নাই। কিন্তু সকলো আইন সকলোৰে বাবে সমান হ'ব লাগে, আৰক্ষী হওক বা সাধাৰণ জনতাই হওক। সাধাৰণ জনতাই ভুল কৰিলে তাৰ প্ৰায়শ্চিত যি ধৰণে কৰিছে বা জৰিমনা লৈছে, জেললৈ যাবলগীয়া হৈছে, যে জেললৈ গৈছে, যি কৰিছে ভাল কৰিছে। কিন্তু সেই আৰক্ষী যদি সেই ভুলটো যদি কৰে, আৰক্ষীয়ে যদি গাড়ী চলাইছে, সুৰাপান কৰিছে, তেখেতসকলে আকৌ সেই পৰীক্ষাটো নকয়। মই দেখিছোঁ, ভিডিঅ' চাই আছোঁ, ময়ো চাইছোঁ। আৰক্ষীয়ে সুৰাপান কৰিলে আৰক্ষীয়ে আকৌ সেইটো ফুকিবলৈ নিদিয়ে, একো নাই, সি যাব পাৰে। আৰক্ষীয়ে আকৌ হেলমেট নিপিন্ধাকৈ চলাব পাৰে। সেই টুপিটো পিন্ধিলে কি তাৰ মেথাটো বাচি থাকিব? নেভাগিব তাৰ। হেলমেটটো সি পিন্ধিব নোৱাৰে, সিহঁতক আকৌ কোনো একো ক'ব নোৱাৰে। আমি আকৌ হেলমেট নিপিন্ধিলে ক'ব তহঁতৰ কাৰণেহে কৈছোঁ, ভালৰ কাৰণে কৈছোঁ, যদি নাই পিন্ধা দে পইচা দে 1000 টকা দে, তেতিয়াহে গাড়ী যাবলৈ পাবি। প্ৰথমতে গাড়ী চাবিকেইটা কাঢ়ি ল'ব। সেই গাড়ী চাবিকেইটা কাঢ়ি ল'বলৈ ক'ত অধিকাৰ পালে? সেই মুখ আগত সেই লাঠিডাল দেখুৱাবলৈ ক'ত অধিকাৰ পালে? সেই বন্দুকটো মুখ আগত টোঁৱাবলৈ ক'ত অধিকাৰ পালে? আৰুতো নকওঁ, বেয়া লাগিছে। মই এইটোৱে কৈছোঁ, নতুন বছৰটো আমি আদৰি লৈছোঁ, আপোনালোকেও আদৰি লওক। আৰু কিছুদিনৰ আগত, মই পুনৰ কওঁ, কিছুদিনৰ আগত অসম চৰকাৰে আৰক্ষী অধীক্ষক DGP GP সিঙে এখন নিয়ম নীতি বনাই দিছিল যে আৰক্ষীয়ে যদি ঘোচ লয় তেখেতৰ চাকৰি যাব, আৰক্ষীয়ে যদি সুৰাপান কৰে চাকৰি যাব। কোনোবাই যদি থানালৈ আহি যদি গোচৰ দিবলৈ আহে, সেই কেছটো যদি আমি ৰেজিষ্টাৰ নকৰোঁ, আৰক্ষীয়ে যদি কেছটো ৰেজিষ্টাৰ নকৰে, তেখেতৰ চাকৰি যাব। গাড়ী খেদি যদি আমি পইচা লয়গৈ, আৰক্ষী চাকৰি যাব। এইখিনিনো ক'লৈ গ'ল? মই সেইটো কাৰণে পুনৰ কৈছোঁ, সেই আৰক্ষীজনক সঁচাকৈ আমাৰ সন্মুখতে আৰক্ষীয়ে ভুল কৰে। সুৰাপান কৰি আহিলেও তেখেতে সুৰাপান নকৰা নিচিনা চেও ধৰিব। আমি জানোৱে সুৰাপান কৰি আছে আৰক্ষীজনী ভুল যে, আৰক্ষীজনে বাইক চলাই আহিছে, তেখেতৰ হেলমেট নাই, সেইটো ভুল, আমি জানো। আৰক্ষীয়ে গাড়ী চলাই আহিছে, আৰক্ষীয়ে সেই ছিট বেল্ট লগোৱা নাই, ড্ৰাইভাৰজনেও লগোৱা নাই, সেই উঠি অহা সেইকেইজনেও লগোৱা নাই।
তেতিয়াহ'লে সিহঁতি নমৰিব নি? আৰক্ষী বুলি বাচি থাকিব নেকি? বন্ধুকেইটা সিহঁতক বচাব? বন্ধুকেইটা কিয় লাগে? কোনোবা এটা পলাই গৈছে শত্ৰু, তাক গুলিয়াবলৈহে লাগে, কাৰোবাক মাৰিবলৈহে লাগে, সিহঁতক সেই বন্ধুকেইটাই বচাব নেকি? এইখিনি কথা কি আৰক্ষীয়ে একো বুজি নাপায়। মোক বেয়া নাপাব আপোনালোকে, বা আপোনালোকক মই সাধাৰণ জনতাক কৈছোঁ, সঁচাকৈ মই পুনৰ কৈছোঁ, কোনোবা যদি এনেকুৱা আৰক্ষীয়ে ভুল কৰে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব। আৰু হয়, মই পুনৰ কৈছোঁ, মই আপোনালোকক 3-4বাৰমান ক'লোঁ ছেকেণ্ড যে আৰক্ষীক ধৰি গচকি পেলাব লাগে। নগচকিব, মই মুখতে ওলাই গ'ল, খঙতে ওলাই গ'ল। আৰক্ষীক গচকিলে কিন্তু আৰক্ষীয়ে ভুল কৰিলে আৰক্ষীক আপুনি যদি কেছটো দিয়ে নহয় আৰক্ষীয়ে শাস্তি নাপায়, বাচি যাব, কিন্তু আপুনিহে শাস্তি পায়গৈ শেষত। আপোনাক হাৰাশাস্তি কৰিব। আৰু কি কৰিব সেইখিনি সময়ত আপুনি কাৰোবাক ভিডিঅ' প্ৰস্তুত কৰিবলৈ ক'ব যে কি হৈছে, আপুনি দুথাপৰ দিলে দুথাপৰ ল'ব, আৰু আপুনি সেই কোনোবা এখন থানালৈ গুচি যাব যে মোক আমুকজন আৰক্ষীয়ে এইটো ভিডিঅ' লওক, মোক থাপৰ মাৰিছে, আমুক কৰিছে, তামুক কৰিছে, ইয়াৰ ওপৰত মই কেছ দিবলৈ আহিছোঁ, ইয়াক শাস্তি দিব লাগে, ইয়াক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে, আমুক তামুক তামুক। যদি আপোনাৰ কেছটো যদি ৰেজিষ্টাৰ নকৰে, সেই আৰক্ষীজনক শাস্তি নিদিয়ে, তেতিয়া আপোনালোকে সেই আৰক্ষীজনতকৈ ওপৰ ছিনিয়ৰ আৰক্ষীৰ ওপৰলৈ যাব। যদি সেইজনেও নকৰে ডিষ্ট্ৰিক্টলৈ যাব, ডিষ্ট্ৰিক্টেও যদি নকৰে নহয় বেলেগলৈ যাব। গোটেই বাতৰি আপোনালোকে সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ইউটিউবতে হওক বা ফেচবুকতে হওক বা লগৰ সমনীয়া বন্ধু বান্ধৱীক চবকে দি দিব যে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, তেতিয়া তাৰ মছলা ওলাব। বাৰু দিয়ক, ইমান সময়লৈকে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যি ধৰণে আমাক সুৰক্ষা দিছে সেই আৰক্ষীয়ে, আমিও আৰক্ষীক সুৰক্ষা দিব লাগিব, আৰক্ষীয়েও সেই নীতি নিয়ম মানিব লাগিব, তেতিয়াহে। নহ'লে আমাক শিকাই বুজাই লাভ নাই, আমিও জানো